সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰিলোঁ। কাৰণ পাহাৰৰ মাজে মাজে গৈ আছোঁ মোৰ গন্তব্য স্থানলৈ। এইফালে কামো যিহেতুকে চলি আছে ৰাস্তাৰ পদূলিৰে, আৰু অধিভণ্টিক লৈ লাহে লাহে গৈ আছোঁ ৰুমলৈ। এই পাহাৰটো চাওক কিমান ধুনীয়া লাগিছে, একদম ওপৰত ঘৰে ঘৰ। আৰু আমি আৰু জুম চুম কৰিব নোৱাৰোঁ, মানে আমাক কম দামী মোবাইল নহয় জানো বন্ধুসকল, সেইটো কাৰণে মানে আমি আৰু এনেকেই আৰু দেখাই থাকোঁ দেই। এতিয়া চাওক কিমান ধুনীয়া এটা ভিউ, কিবা এটা ভাল লাগিছে না, চাওক না, গাড়ীয়ে গাড়ী, একদম তুফান গাড়ী, বুজিছা নাই। এতিয়া গৈ আছোঁ মই মানে ইটানগৰ অভিমুখে। মানে অধিভণ্টিক লৈ পেলানি, অধিভণ্টিক লৈ আহিছিলোঁ জু ৰোডত মানে আমাৰ ছাৰৰ ভনীটো ড্ৰপ কৰিলোঁ। তাৰপিছত লাহে লাহে গৈ আছোঁ আকৌ ৰুমলৈ, মানে ৰুমলৈ বন্ধুসকল, ৰুমলৈ। বহুতে এটা কথা কয়, মই ভাত খোৱা ভিডিঅ' যেতিয়া ঢালোঁ নহয় তেতিয়া মোক কয় যে তোৰ লাজ নাই নেকি। আৰে মই ভাতে খাইছোঁ, কাৰোবাৰ মাইকীক বা কাৰোবাৰ ভণ্টিক বা বাই ভনীকটো মই জোকাৰিব যোৱা নাই না। মোৰ লাজ লাগিবলগীয়া কি কথা আছে? আৰু যিকেইটাই মোৰ পকৰত যে লাগি থাকোঁ, লাজ লাগে নালাগে বা তোৰ দুখ নালাগে নি বা বেয়া নালাগে নি বুলি যে তহঁতে কৈ থাকা, তহঁতক মই এটা কথা কৈ দিওঁ, শুন চা, মই নিজৰ কৰ্ম কৰি পেলানি মই যেতিয়া নেকি সময় পাওঁ তেতিয়াহে মই ভিডিঅ' বনাওঁ। এতিয়া চা, ইমান ধুনীয়া এটা সন্মুখৰ ভিউ, সেই ভিউটো মই হয়তো আমাৰ অসমত থকা বহু ব্যক্তিয়ে দেখা নাই, গম পালে নাই। সেইটো কাৰণে মই এনেধৰণে দেখাই থাকোঁ। এতিয়া নাহৰলগুণলৈ চাওক, নাহৰলগুণলৈ আছে 14 কিলোমিটাৰ, বানদেৱালৈ আছে 30 কিলোমিটাৰ, উত্তৰ লখিমপুৰলৈ আছে 65, 66, 67 কিলোমিটাৰ। এইটোৱে মানে এতিয়া চাওক এটা কথা কি, এনেধৰণৰ ভিউবিলাক এতিয়া কিমান ধুনীয়া এটা ভিউ চাচোন, এই ঘৰৰ ওপৰত ঘৰ, এইবিলাকে। আৰু এইবিলাক দেখাই থাকোঁতে কিবা লাজৰ কথা আছে নেকি? না কাৰোবাক খাইছোঁ, না কাৰোবাক খাওঁতে আমনি কৰিব গৈছোঁ, না কাৰোবাক শুওঁতে আমনি কৰিব গৈছোঁ, না কাৰোবাৰ মাইকী জোকাৰিব গৈছোঁ। চা ভাই, ড্ৰাইভৰ কৰি কিনি এই 10,000 বা 5,000 বা 20,000 টকা এটা পাওঁ, সেইটোৱে মানে ঘৰখন চলাওঁ। সেই পইচাৰে মই ল'ৰা ছোৱালীহাল পঢ়ায়ো আছোঁ আৰু নিজে চলিও আছোঁ, কাৰোবাক এটকা এটা নোসোধাকৈ। আৰু এইবিলাক দেখুওৱা মেলাত তহঁতে লাজৰ বিষয় যে কৈ থাক, চা শুন, তহঁতে মোৰ পকৰত লাগি থকাতকৈ তহঁতে নিজেই কিবা এটা কৰিবলৈ প্ৰয়াস কৰ। মোৰ পকৰত লাগি থাকি একো লাভ নাই দেই। এতিয়া চা, এই জামৰ মাজত এনেধৰণে টিক টাককৈ ঘূৰি ঘূৰি এই মাহৰ মূৰত যিটো এই 12,000 বা 10,000 টকা এটা পাওঁ ন, বা 20,000 টকা এটা পাওঁ নহয়, সেই পইচাটো কিন্তু মোৰ বহুত প্ৰিয়। এতিয়া মই আৰু এটা কথা কৈ দিওঁ, যিসকলে মই ফেচবুক বা ইউটিউবৰ পৰা পইচা পাওঁ বুলি ভাবি পেলাই মোক মেছেঞ্জাৰতে হওক বা মোৰ হোৱাটছআপ নাম্বাৰ লৈ পেলাই যে মোক পইচা সোধে না, মই আপোনালোকক এটা কথা কৈ দিওঁ, সঁচা অৰ্থত ক'বলৈ হ'লে মই এইবিলাকৰ পৰা পইচা নাপাওঁ। কাৰণ পাওঁ, নোপোৱা নহয়, 3 মাহ বা 4 মাহৰ মূৰত মানে কিবা এটা পইচা পাওঁ। সেই পইচাটো মই নাই আপোনালোকক দিম, নাই মই নিজে চলিম দেই। সেইটো কাৰণে মোক পইচা বিচাৰি কেতিয়াও আমনি নিদিব। কাৰণ মই ড্ৰাইভৰ কৰি পেলানি প্ৰথম যেতিয়া মোৰ নাপিত জীৱন আছিলে, নাপিতৰ জীৱনত মই নাপিত কৰিছিলোঁ, আৰু এতিয়া মই ড্ৰাইভৰ কৰি আছোঁ। ড্ৰাইভৰ কৰি পেলানি মই যিকেইটা পইচা পাওঁ, সেই পইচাকেইটা মোৰ ঘৰখন চলিব লাগে। 2 নম্বৰ, মোৰ ল'ৰা ছোৱালীহাল পঢ়ি আছে। এতিয়া চব জাম, কিমান জাম দেখিছে নাই, 2 লাইন হৈ আছে গাড়ী। সেইটো কাৰণে মোক পইচা বিচাৰি কোনেও যেন আমনি নিদিয়ে। এয়া অধিভণ্টিক লৈ পিনি লাহে লাহে আগে মোৰ গাড়ী আগে কিমান গাড়ী গৈ আছে নাই, আৰু মই পাছে পাছে মানে অধিভণ্টিক লৈ পিনি গৈ আছোঁ। ইফালে এই লাইনটোত গৈ আছে আৰু আমাৰ লাইনটো আগবাঢ়ি আছে, ঠিক ঠাক। কিমান দূৰলৈকে এনেধৰণে যাব লাগিব ঠিক নাই। আৰু এতিয়া চাওক কিমান ধুনীয়া এটা ভিউ, মানে কি নিবনুৱা যিসকলক মানে সহায় কৰিব লাগে, তেখেতসকলক সহায় কৰাটো বেয়া নালাগে। মই কষ্ট কৰি পিনি ইনকাম কৰা টকাৰো তাক মই সহায় কৰিম। কিন্তু ফকতীয়াকৈ কোনো প্ৰফাইল ফটো নাইকিয়া, কোনো মানে তাৰ কোনো মানে কি এড্ৰেছ প্ৰুফ নথকাকৈ পইচা বিচাৰি থকা কেইটাক লাজ নালাগে তহঁতৰ? মোক পইচা বিচাৰি মানে কি, তহঁতে মোক পৰীক্ষা কৰোঁ নেকি যে লাহনে পইচা দিব পাৰিব নোৱাৰিব? ইউটিউব আছে, তাৰ ফেচবুক আছে, সি চাগে বহুত পইচা পায়, তেনেকৈ ভাবোঁ নেকি তহঁতে? মই এটা কথা কৈ দেখোন, ফেচবুক আৰু ইউটিউবৰ পৰা এনেকৈ এটা ছিষ্টেম আছে না, ৰেগুলাৰ ভিডিঅ' দিব পাৰিব লাগিব। সেই ভিডিঅ' দিবলৈ মোৰ সময় যিহেতুকে মোৰ নাই, আৰু তাত মই ভিডিঅ' বনাবলৈ মই ভিডিঅ'টো এনেই মনোৰঞ্জনৰ কাৰণে কৰি থাকোঁ। তাৰ মাজতে ফেচবুকে ইউটিউবে ভাল পাই পিনি মোক কিবা এটা পইচা দিয়ে, তাকো 2 মাহ 3 মাহৰ মূৰত হয়। $100 বুলি কয়। যিসকলে ভিডিঅ' বনায় তেখেতসকলে গম পায় $100 এটা গোটাবৰ কাৰণে কিমান কষ্ট দেই।
সেইটো কাৰণে এটা কথা কওঁ, মোক পইচা বিচাৰি কোনো তাবোল নিদিব। আৰু এইফালে চাওক এতিয়া কিমান ধুনীয়া এটা ভিউ, এই পাহাৰৰ ওপৰত চাওক এডাল। এতিয়া আমাৰ গাড়ী লাহে লাহে গৈ আছে আৰু ময়ো লাহে লাহে গৈ আছোঁ আৰু দেই। আৰু সকলোকে এটা কথা কওঁ, ড্ৰাইভাৰসকলক দেই, মানে ছিট বেল্টটো কম্পালচৰি, ছিট বেল্টটো লগাব। আৰু লগত যিজন কাষত বহে তেখেতকো ছিট বেল্ট লগাবলৈ দিব, নলগাই নাথাকিব। আৰু গাড়ী সদায় চলাবলৈ পালোঁ বুলি যে আমাৰ ড্ৰাইভাৰ কিছু সকলোৱে নহয় দেই, সকলোকে কোৱা নাই, কিছু সংখ্যক আছে মালিকৰ গাড়ী মোৰ কি বুলি কৈ মানে খুব দবাই চলায়। সেইটো ভুল কেতিয়াও নকৰিব। কাৰণ গাড়ীখনৰ পৰা যেতিয়া নেকি আপোনাৰ ঘৰখন চলি আছে, সেই গাড়ীখন আপুনি এনেই কষ্ট দি কিবা লাভ আছে জানো? এতিয়া চাওক, মই এখন গাড়ী চলাই থাকোঁ অডি, এতিয়া চাওক কিমান দামী, 70-80 লাখ টকীয়া 1 কোটি এখন গাড়ী এজন ড্ৰাইভাৰক চাবিটো চমজাই দিয়ে। এই গাড়ীখনৰ মালিক অনলি 1 ঘণ্টাৰ কাৰণে, 1 ঘণ্টা মানে 1 ঘণ্টাও নহয়, মানে 5 মিনিট 10 মিনিটৰ ৰাস্তাত মোৰ লগত বহে, বাকীকণ সময় মোৰ লগতে থাকে। এইফালে চাওক না, এইফালে চাওক কিমান ভিৰ দেখিছেনে? ইয়াৰ মাজত আমি ঘূৰি ঘূৰি দি 2 টকা পাওঁ, সেই টকাৰে আমি ঘৰ চলোঁ। আমাৰ বহুতে এটা কথা কয়, মানে কি এই তোৰ এইকেইটা পইচাতে তোৰ ইমান বাহাদুৰি কিবা কিবি ঢেৰ গায়। কিন্তু এই পইচাকেইটাৰে আমি যিমানটো সুখ পাওঁ, মানে যিমানটো সুখ আমি অনুভৱ কৰোঁ, আৰু ল'ৰা ছোৱালীহালক পঢ়াইছোঁ, দুবেলা দুমুঠি শান্তিৰে খাব দিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে বহুত ভাল, মানে মোৰ কাৰণে বহুত বুলি কওঁ মই। হয়, কৰোড়পতি লিখাকৈ হয়তো চাগে কাৰোবাৰ ড্ৰেছ পোছাকৰ লগত আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ বা দিব নোৱাৰোঁ, কিন্তু আমি গাঁৱলীয়া, আমি যিমানটো পাৰোঁ না, আমি কম পইচাত চলিবলৈ খুব প্ৰয়াস কৰোঁ মানে। আৰু এটাই কৈছে, দেৱলতাই ভাত খাই ভিডিঅ' দি গাড়ী ল'লে। আৰে দেৱলতাই গাড়ী ল'লে কি মই দেৱলতাক দেখি গাড়ী ল'ব লাগিব নেকি? হা, তই দেৱলতাই গাড়ী ল'লে, তই গাড়ী নলওঁ কেলে? কোনোবাই কিবা এটা কৰা দেখিলে তহঁতৰ গা পুৰি মৰে। সৌখিনাখনি এটা দেখিলোঁ মই, অসমীয়া ল'ৰা এজনে, ল'ৰা নহয় আমাতকৈ যথেষ্ট ডাঙৰ হ'ব, নহয়তো মোতকৈ সৰু হ'ব পাৰে, ক'ব নোৱাৰোঁ কাৰণ যিহেতু মই নাই দেখা। তেনেকৈ এটা কল ৰেকৰ্ডিং শুনিলোঁ, খুব বেয়া লাগিলে। আমাৰ অসমৰ যিসকল সংগঠন, পালি নেতাবিলাকক কৈছোঁ দেই মই এটা কথা, চাওক, কাৰোবাৰ গাড়ী 10খন 11খন 5খন 1খন, সেইটোত আপোনালোকক কোনো দৰকাৰ নাই। আৰু এটা কথা কি, গাড়ীত অভাৰলোড গৈছে, সেইখিনি চাবলগীয়া আছে চোৱালোক। এই সংগঠনবিলাকে মানে গাড়ীবিলাক আধা ৰাস্তাত ধৰি বোলে ডিচিক দি দিম বা ফৰেষ্টক চঞ্জাই দিম, এইবিলাক কৈ ভাবুকি দি পেলানি এজন অসমীয়া যুৱকৰ পৰা ইনকাম মানে পইচা দাবী কৰি চলিবৰ কাৰণে কুণ্ঠাবোধ নকৰা এই সংগঠনৰ নেতাৰকেইটা কৈছোঁ দেই। চব সংগঠন তেনেকুৱা নহয় কিন্তু, আৰু সকলো সংগঠনৰ নেতাৰ যে তেনেকুৱা মানে তেনেধৰণৰ সেইটোও মই নকওঁ, কিন্তু কিছু সংখ্যক আছে, এজনে ভুল কৰে আৰু গোটেই সম্পূৰ্ণ মানে সংগঠনবিলাকৰ বদনাম হয়। এই তেনেকুৱা কৰ্মবিলাক কৰি চলাতকৈ ভাই হয় তহঁতে যদি নিজে পাৰ কিবা এটা কৰ না। ৰাতিপুৱা মটৰচাইকেলখন লৈ পিনি ওলাই যাবি, আৰু আধা ৰাতিতে টোপনি ক্ষতি কৰি ওলাই যাবি, কোন গাড়ীয়ে কিমান কি লুট কৰিছে কি নাই কৰা, আৰু ফৰেষ্টৰ ভাবুকি দি পিনি তহঁতে পইচা ইনকাম কৰ। সেই মানুহজনে ইমান ধুনীয়াকৈ কৈছে যে মোৰ বৰ্তমান ল'ৰাজন হেণ্ডিকেপ, আৰু বৰ্তমান এতিয়া মোৰ হাতত পইচা পাতি নাই, এতিয়া মোক পইচা দাবী নকৰিব। তথাপিও নামানিলে, কৰিলে কি, পইচা লৈ ল'লে 5,000 টকাত। আৰে 5,000 টকাত যেতিয়া নেকি বালি গাড়ীখন এৰি দিব পাৰিছ, তহঁতে 5,000 টকাত আমাৰ অসমৰ পৰা যদি কোনোবা 2 নম্বৰীয়ে যদি কেলা ছোৱালী লৈ যায়, ছোৱালীখিনিও এৰি দিবি, তহঁতে গৰু চৰু চব এৰি দিবি। 5,000 টকাতে তহঁতে বিক্ৰী হৈ যোৱা মানুহ। কিছু সংখ্যক মানে সংগঠনকহে কৈছোঁ দেই। চাওক না কিমান ভিৰ, আৰু কেনেকুৱা ৰাস্তা ব্লক কৰিছে, কেনেকুৱা ধৰণৰ যে গাড়ী চলাইছে, এনেধৰণে এইবিলাকতে চলাই ঘূৰি ফুৰিবলগীয়া হয়। আৰে ये भी कैसा आदमी है। একদম মানে নামানে নাই, নিজেও ৰাস্তা এৰি নিদিয়ে আৰু লোককো যাব নিদিয়ে। আহেতে যদি কিবা এটা গণ্ডগোল কৰে কিন্তু একো নাই। যদি আমি চলাই থাকোঁতে যদি বাই চান্স কিবা এটা গণ্ডগোল হৈ গ'লে, এই আপোনাক ক'লোঁ না 500 টকীয়া এটা ছাগলী মৰিব, আপোনাৰ 5 লাখ টকা ভৰাব।
এনেকুৱা হয় ইয়াত বহুত মানে বাছি বাছি চলিবলগীয়া হয় বন্ধুসকল চাওক কিমান গাড়ী আহি আছে এতিয়া বৰ্তমান অফিচ টাইম না আৰু এতিয়া গাড়ী বহুত আৰু এইটো টাইমত মানে আপোনাৰ পূৰা সাৱধান থাকিব লাগিব আৰু চলি থাকিব লাগিব গোটেই টাউনখন আজি আপোনালোকক দেখাম মানে কি কথাত আছিলোঁ আমি কথাটো হ'ল কেতিয়াও লোকৰ পৰা ডিমাইণ্ড কৰি চলি মই সৌখিনাখন এটা বিহু সংক্ৰান্তক লৈ পিনি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ৰাতিপুৱাই খালী মোনাটো লৈ পেলানি ৰাস্তাই পদূলিয়ে কাৰোবাক পইচা ডিমাইণ্ড কৰি পেলানি বিহু পাতি পতা মেলা কথাটো লৈ পিনি মই বা নিজৰ পকেটৰ খৰচ উলিওৱা বিষয় লৈ পিনি মই কৈছিলোঁ তেতিয়া মোক বহুতে বৰ কথা কৈছিলে যে হেৰি এইটো কি কয় তই বিহু পাতি পাইছোঁ জানো চা ভাইহঁত মই বিহু পাতিছোঁ মই কোনো ডনেশ্যন নোলোৱাকৈ গাঁৱত বিহু গাই চোতালত বিহু গাই তাৰ পইচাৰে আমি বিহু পাতিছোঁ আৰু সেই তাৰ পইচা ৰাখি দেই কোনো গেজু গাজা নকৰাকৈ তাৰ পইচা ৰাখিও আমি ৰাজহুৱা কিছু বস্তু ৰাইজক লৈ দিছোঁ কিন্তু আমাৰ পকেটৰ কাৰণে আমি পইচা ৰখা নাই আমি কেতিয়াও নিজৰ পকেটৰ কথা চিন্তা নকৰোঁ এইফালে টুলেন হৈ গ'ল এতিয়া এইফালে চাওক এতিয়া বৰ্তমান আমি নাহৰলগুন ইটানগৰ মেইন ৰোড মানে কি টাউন পাওঁ হৈ গ'লোঁ আৰু দেই বন্ধুসকল চাওক সেইটো কাৰণে মোক তেনেধৰণৰ কমেণ্ট কৰি পেলাই মনোবল ভাঙিবলৈ চেষ্টা নকৰিবি তহঁতক এই যিকেইটাই মানে ফটো আমি কৈছোঁ না তহঁতে এটা যোৰহাটৰ এটা শিৱসাগৰ হেই তহঁতে এই কথাটোত কিয় নকওঁ তহঁতে 2 নম্বৰী বুলি ক'লে লাজ পাওঁ কিয় তহঁতে এই মানুহজনে যেতিয়া নেকি ভৰি ধৰি সেৱা কৰোঁতেও তহঁতে 5,000 টকা এটা ল'লি তহঁতে বুলি কৈছোঁ মই এতিয়া তহঁতৰ লিখিয়াই এই সংগঠনৰ মানুহ হয় ইয়াতে অসমৰ সংগঠনবিলাকে কি অসমীয়া ব্যক্তিসকলক কিবা এটা কৰিছে ক'ৰবাত আৰে শুধৰাব চেষ্টা কৰ না তহঁতে পইচাটো লৈ পেলানি তহঁতে কি দিন হাজিৰা কৰি গ'ল দিন হাজিৰা কৰি খোৱা মানুহবিলাকৰ পৰা 10 টকা 5 টকা গোটাই লৈ পেলানি তহঁতে নিজৰ পকেটৰ ভৰাই পেলাই নিজৰ পেট চলাওঁ তহঁতে আমি তেনেকুৱা নহয় চা ইয়াত আমি গাড়ী চলাই ঘূৰি ফুৰিছোঁহি আহি পানি কাৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে বুজি পালি নাই ফটো আমি কৰি পেলানি পইচা ইনকাম কৰি পেলানি চলা মানুহ আমি নহয় কিন্তু বুজি পালি নাই কাৰোবাক ডিমাইণ্ড দি পেলানি ঘৰ চলা মানুহ আমি নহয় আৰু সঁচা কথাবিলাক ক'লে তহঁতে লাজ পাওঁ প্ৰমাণ লাগে যদি কবি প্ৰমাণ দিম তহঁতে মোনা লৈ পানি কোনকেইটা সংগঠনৰ মানুহে গৈ পেলানি পইচা উঠাও আৰু কি কৰ তাৰ প্ৰমাণ দিম মই তহঁতক এইফালে চাওক কিমান ধুনীয়া এটা ভিউ ইটানগৰ মাজমজিয়াত এতিয়া লাহে লাহে গৈ থাকিম আৰু আপোনালোকক দেখাই থাকিম এইফালে ট্ৰেফিক ৰুলটো কিন্তু একদম বঢ়িয়া মানে কি হয় ট্ৰেফিকত আপোনাৰ এনেকুৱা চিষ্টেম আছে না ইয়াতে কেতিয়াও আপুনি নাই 25, 30 তাতকৈ বেছি আপুনি কেতিয়াও যাব নোৱাৰে মানে এতিয়াতো একদম এইফালে চাওক 10তকৈ আগবাঢ়িবই নোৱাৰে এনেকৈ আৰু টিক টাককৈ গৈ থাকিব লাগিব এইফালে দেখা নাই অধি ভণ্টিক লৈ গৈ আছোঁ লাহে লাহে বাৰু বন্ধুসকল বাকীবিলাক দেখাই থাকিম চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব লগতে কাৰোবাৰ মনত যদি দুখ লগা কথা কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰি দিব কাৰণ আমি ৰ'দ ঘাই মানুহ ফৰকাল কথা নিজৰ 10 আঙুলি আজৰি খাওঁ আৰু কাৰোবালৈ ভয় কৰা বিধৰ এই লাহন নহয় কাৰণ কথাকেইটা কোৱাত যদি মোৰ ভুল হৈছে কাৰোবাৰ মনত দুখো দিছোঁ সকলোৱে ক্ষমা কৰি নিজৰ ভাই ককাই হিচাপে আগুৱাই যোৱাত সহায় কৰিব এতিয়ালৈ চব কিমান ভিৰৰ মাজত সোমাই গ'লোহি এতিয়ালৈ বাই বুলি কওঁ কাৰণ আৰ কে মিছন মেডিকেলখন মানে যিহেতুকে আমি পাইছোঁহি যিহেতুকে আপোনালোকক সৌখিদিনাখনি মই দেখাইছিলোঁ দেখাওঁতে মানে কি বৰষুণ দি আছিলে সেইকাৰণে সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ আজি ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ কাৰণ দেখাই লৈ যাওঁ বলক চাই ল'ব আৰু এইফালে চব কিমান গাড়ী এইফালে চব এইফালেও গাড়ী কিমান গাড়ী এয়া চব আগত পূৰা লাইন হৈ আছে আৰু সেইটো লাইনো পূৰা ভৰ্তি গাড়ী সেইটোৱে মানে ইয়াৰ পৰা ধৰি আৰ কে মিছনৰ সম্পূৰ্ণ হেৰিটো যিখিনি কোৱাৰ্টাৰ সেইখিনি কোৱাৰ্টাৰখিনি আছে আৰু এইফালৰ পৰা এইটো লাইন আহি আছে গাড়ী আৰু আমি এইটো লাইনত গৈ আছোঁ এনেকেই আৰু এই পইচা মানে আমি ইমান দুখত পইচা ইনকাম কৰা পইচাকেইটাৰে আমি কেতিয়াবা ভাত খোৱা ভিডিঅ' এটা বনাওঁ তাতো আহি পেলানি কেইটামান ফটুৱা তহঁতে মোৰ পকৰত লাগি থকা কেইটামান ভটুৱা বুলি কওঁ মই তহঁতক তহঁতৰ লিখা ভটুৱাকেইটাৰ কাৰণে
লাহন ভয় খাই যোৱা মানুহ নহয় আৰু ভিডিঅ' বনাবলৈ এৰি দিয়া মানুহো নহয়। আৰু এটা কথা মনত ৰাখিবি, সেই ভিডিঅ' বনাই পেলাই ইনকাম কৰি গাড়ী লোৱা, আল কৰা, বাল কৰা এইবিলাক কথা মোৰ আগত নাগাবি, বুজি পালি নাই? দেৱলতাই নিজৰ ইনকাম আৰু দেৱলতাই যিমান কষ্ট কৰিব পাৰে, দেৱলতাই যেনেকৈ কষ্ট কৰি পেলানি মাটি ল'লে, ঘৰ বনালে, গাড়ী লৈছে। আপোনালোকে এইটো ভাবে চাগে ফেচবুকৰ পৰাই পইচা পাই পানি বনাইছে। হয়, ফেচবুকৰ পইচা নাইকিয়া নহয়, ফেচবুকৰ পৰা পইচা দিছে বা ফেচবুকৰ পইচাও দেৱলতাই গাড়ীত লগাইছে। কিন্তু তাই যিমানখিনি খেতি কৰে, আলু খেতিৰ পৰা ধৰি সৰিয়হ খেতি, সেই সম্পূৰ্ণ পইচা একগোট কৰিহে দেৱলতাই এখন গাড়ী লৈছে। দেৱলতাই যে গাড়ী ল'ব পাৰিছে আৰু বা গা পুৰিছে চাগে, আৰু দেৱলতাক লৈ পেলাই যিখিনি মানুহে ট্ৰল কৰ নহয়, চা দেৱলতা যোগ্য হ'বলৈ না, তহঁতে সঁচা অৰ্থত ক'বলৈ গ'লে তহঁতৰ সিমানটো অকাত নাই মানে। দেৱলতাক যে তহঁতে ট্ৰল কৰ বা দেৱলতাৰ বিষয় লৈ পানি বোলে এই দেখিছোঁ মানে আৰে এতিয়া মই বইল খাওঁ, দেৱলতাই বইল খায়, মই দেখিছোঁ। কিন্তু কি খোৱাটোত আৰু কি, মই যিটো বস্তু নাখাওঁ সেই বস্তুটো আৰু মোক কোনো জোৰ জবৰদস্তি কৰি ক'ব নোৱাৰে। যা নহওক এইফালে আগফালে আৰু এইফালে চাওক RK মিছন গেটখন। বন্ধুসকল মই এনেধৰণে দেখাই দিছোঁ দেই, এইফালে চাওক কিমান ধুনীয়া এটা ভিউ। এইখন গাড়ীখন ঘপকৈ সোমাই দিলে নহয়, এয়া চাওক। এতিয়ালৈ সকলোৰে পৰা বিদায় লৈছোঁ, আৰু এইফালে হ'ল মেইন গেটখন, এইখন চাওক। আৰু এতিয়ালৈ বাই।